হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? এই বাইদেউৰ ছোৱালীজনীৰ তোলনি বিয়া আছিল যে সিদিনাখনৰে ভিডিঅ' এইটো। মোৰ এডিটিং কৰিব ৰৈ আছিল, মানে টাইম পোৱা নাছিলোঁ। আজি আপোনালোকৰ লগত আনিলোঁ ভিডিঅ'টো চাব খোৱাকৈ সম্পূৰ্ণকৈ চব ভিডিঅ'টো দেখিছেনে? এই গধূলি টাইমত আমি আহিলোঁ বাইদেউৰ ঘৰত, তোলনি বিয়াৰ আগদিনাখন আহিছোঁ। দেখিছেনে? চব মানে একদম বিজি হৈ আছে। এইবিলাক তিৰোতাবিলাকে চব আদা ৰহুন এইবিলাক চেলাই আছে। ইহঁতক চালোঁ, ইহঁতক কয় এই নুঠাবি বোলে, আমি বেয়াকৈ আছোঁ। মই কৈছোঁ একো নহয় দে, উঠাওঁ অলপমান, এইবিলাক ছেভ হৈ থাকিব, কেতিয়াবা চাব পাৰিম ভিডিঅ'টো। সিহঁতে চব কাপোৰ কানি ভাল কৰাত লাগিল একদম পূৰা। এইফালে চাহ দি আছে, চাহ আনি আছে, তাৰপৰা চাহ খালোঁ, বহিলোঁ আমি খাই কিনে। ভিতৰত চব্জি এনেকৈ পূৰা ফুল হৈ আছে, মানে ৰাতিয়ে গোটেইখিনি যোগাৰ কৰি থৈ দিব আৰু ৰাতিপুৱালৈকে সেইবিলাক মানে সি নাথাকে। ৰাতিপুৱা আহিল আধা ৰাতিয়ে কৰি থ'লে আৰু যিখিনি ৰ'ল ৰাতিপুৱা মানুহখিনি আহিলে, আহি কিনে এইখিনি গোটেইখিনি কৰিলে আৰু যিখিনি ৰৈ গৈছিল চব্জি কাটিব এনেকৈ কৰিলে। তাৰপৰা মই ভাবিলোঁ মইনো আৰু কি কৰিম, আলহী মানুহ আৰু বাচ্ছা দিগদাৰ কৰে, মই আৰু ভিডিঅ' বনাওঁতে লাগি গ'লোঁ। তাই কইনা বহি আছে, ৰাতিপুৱা আৰম্ভ হ'লে মানে আৰু মই কৈছোঁ কাপোৰ পিন্ধিব লাগে, তাতে বহি আছে। তাই বোলে এতিয়া নোলায়, মেকআপখিনি বোলে গুচি যাব দেৰিকৈ। এইফালে আমাৰ মিষ্টাৰে সহায় কৰি দি আছে, এইফালে পানী চানী মানে কৰি আছে আৰু তাৰপৰা আমাৰ এইয়া মেকআপত বিজি, মামীয়েকে মেকআপ কৰি দি আছে একদম যাই বুলি একেবাৰে চকুটো মেলিয়ে দিয়া নাই, মানে তাই মানে মেকআপ যাব বুলি। মই ভিডিঅ' বনাম বুলি কোৱা তাড়াতাড়ি কৰি একদম মানে লাজ কৰিছে, হ'লেও আৰু ভিডিঅ' বনাম বুলি কোৱা দিছে আৰু ভিডিঅ' বনাব। ইফালে ভতিজা ল'ৰাটোৱে মোবাইল চোৱাত ব্যস্ত। তাৰপৰা এনেকৈ বাহিৰত দেখালোঁ অলপমান, দি কিনে আলহীবিলাক আহিব আৰম্ভ হৈছে আৰু তাৰপৰা এনেকৈ মায়েতো আহিছে, চাহ খাইছে, আহি গৈছে চব সকলোখিনি মানুহ। মানে কিছুমান সোনকালে আহিছে, এইটো আমাৰ মাজু বাইদেউ, তাই থিয় হৈ আছে। কি কৰিব আৰু কামটো ৰাতিপুৱা হ'লে আৰু গাঁৱৰ মানুহখিনি হেল্প কৰিছে, আমিনো আৰু কিনো আৰু হেল্প কৰি দিম আৰু। দেখিছেনে? এইয়া চব পানীত মানে ব্যস্ত, চব মানুহ মানে ভাত ৰান্ধনীক সহায় কৰি দি আছে। একফালে মাংস বহাইছে, একফালে দালি বহাইছে, এনে চব বিজি আৰু এইবিলাক। খানা কিন্তু বহুত ধুনীয়া হৈছে, ধুনীয়া মানে একদম কাজ কৰিছে আৰু ডাঙৰ বিয়াৰ নিচিনাকৈয়ে বহুত ধুনীয়াকৈ মানে। আৰু যিখিনি মানুহ মাতিছে গোটেইখিনি মানুহে আহিছে, ইমান লাকে মানে কাজখন গৈছে নহয়। বৰষুণ চৰষুণ নিদিলে একদম বহুত ভাল লাগছে আৰু মানে ভাল লাগিছে মানে এটা কাৰণত, ইমান কষ্ট কৰি সিহঁতে কাজখন পাতিছে। যদি বৰষুণ দিলে হয় গোটেইখিনি মানুহ আহিব ৰৈ গ'ল হয় না। এতিয়া গোটেইখিনি মানুহ আহিছে, কাজখনো শেষ হ'ল। ৰাতিৰ পৰা একদম ধুমাখুন্দা বৰষুণ, এই যিবিলাক লেতেৰাবিলাক আছিল ন, এই খোৱাৰ পিছত যে এইবিলাক বাচলা থাকে ন, গোটেইখিনি ধুৱাই লৈ গ'ল একদম বৰষুণে। বহুত ভাল লাগিলে এইবিলাক দেখিছেনে? চব মই ভিডিঅ' বনোৱা বুলি গম পাই চব হাই হেল্ল' মাৰি আছে একেবাৰে। ভাবছে আমি উঠিম ভিডিঅ'ত, কিছুমান মানুহ চখ থাকে ন ভিডিঅ'ত উঠিবৰ কাৰণে। সেই আলহীবিলাক আৰু চবেই মানে মোক বহুত দিনৰ মূৰত দেখিছেনে, মই আহিব নাপাওঁ নে, বছৰেকত এবাৰে আহোঁ। চবেই মানে মোক চিনি পায়, ময়ে পাহৰিছোঁ মানে আৰু নিজে নিজে আগতে মানে মাত দি আছে। এইবিলাকেইটা আহিল, আমাৰ মাৰ মাজু মাকৰ ছোৱালী, এইকেইটা গোটেইকেইটা মাজু মাক সৰু মাক, সিহঁতক অলপ দেখাই দিলে। গধূলি একদম গিফ্ট খোলাত ব্যস্ত চব। চালোঁ আৰু কোনে কিমান গিফ্ট পালে। ইমান কাপোৰ পাইছে নহয়, কুৰ্তা মানে ফুল একদম একেবাৰে হেৰি পইচাও পাইছে, কিন্তু কুৰ্তা আৰু চুইজাৰ মেখেলা চাদৰ ফুল মানে এক বাকচ ভৰ্তি হৈ মানে আৰু মানে কমচে কম 50টামান কিজানি কুৰ্তাই পাইছে। তাত থাকি যদি মানুহবিলাকে পইচা দিলে হয় নে কিবা এটা কামত আহিল হয়। তাৰপৰা এই গধূলি হ'ল, তাৰপৰা পূৰা নাচিলোঁ বাগিলোঁ, একদম এনজয় কৰিলোঁ।